চিত্ৰত আমি যে বন্তি প্ৰজ্বলন কৰিছোঁ, ধূপদানি জ্বলাইছোঁ, এটা বিশাল এটা দেশ আছিল য'ত আমি আফগানিস্তান দেখিবলৈ পাইছোঁ, মায়ানমাৰ দেখিবলৈ পাইছোঁ, শ্ৰীলংকা দেখিবলৈ পাইছোঁ, নেপাল, তিব্বত, এনেকুৱা ডাঙৰ এটা ভাৰতবৰ্ষ য'ত আমি অখণ্ড ভাৰত সংকল্প দিৱস হিচাপে আমি ইয়াতে আজি আমি পালন কৰি আছোঁ। এই যে অখণ্ড ভাৰত আছিল, কালক্ৰমত কি হ'ল, ব্ৰিটিছসকলে চক্ৰান্ত কৰি এই পুৰা ভাৰতখণ্ড মানে টুকুৰা টুকুৰা কেনেকৈ কৰিব তাৰ পৰিকল্পনা কৰিবলৈ আৰম্ভ কৰিলে। যেনেকৈ ব্ৰিটিছসকলে মোগলসকলৰ লগত এই পাঠানসকলৰ লগত চুক্তি কৰি আফগানিস্তান আফগানসকলৰ লগত চুক্তি কৰি আফগানিস্তান এটা দেশ বনালে। এইটো কি ভাৰতৰে অংগ আছিলে। ঠিক তেনেকুৱা নেপাল, আফগানিস্তানৰ পিছত নেপালকো গোৰ্খাসকলৰ লগত চুক্তি কৰি ভাৰতৰ পৰা টুকুৰা কৰি নেপাল বনালে। তাৰপিছত আকৌ তিব্বতক ভাৰতৰ পৰা টুকুৰা কৰি তিব্বত এখন স্বতন্ত্ৰ এটা দেশ বনালে। মায়ানমাৰকো ঠিক একে ধৰণৰ টুকুৰা কৰি মায়ানমাৰ এটা বেলেগ দেশ বনালে। তেনেকুৱা কৰি কৰি বাকী যি মানে পাকিস্তান, বাংলাদেশ বৰ্তমানৰ আৰু বৰ্তমানৰ যি ভাৰত আছে, এই তিনিটা দেশ একেটা আছিলে 1947 চনৰ আগমুহূৰ্তত। এই আমি ভাৰত স্বাধীনতাৰ কাৰণে পুৰা ভাৰতবৰ্ষত আন্দোলন হৈ আছে যে আমি স্বাধীনতা পাব লাগে। ব্ৰিটিছসকলে আকৌ চক্ৰান্ত কি কৰিলে, কি হিন্দুৰ কাৰণে হিন্দুস্তান আৰু মুছলমানৰ কাৰণে পাকিস্তান, এই যিটো বীজ আমাৰ মাজত সোমাই দিলে। আৰু তাৰ ফলস্বৰূপে আমি 1947 চনৰ 14 আগষ্টৰ মাজ ৰাতি আমি দুটা দেশ পালোঁ, য'ত হিন্দুস্তান আৰু পাকিস্তান নামেৰে আমি চবে গম পাওঁ। আমাৰ চিন্তা এনেকুৱা হৈছে, আমি যে অখণ্ড ভাৰতৰ চিন্তা কৰিছোঁ, এই অখণ্ড ভাৰত বহুতৰ মনত প্ৰশ্ন আহিব যে বৰ্তমান ইমান ডাঙৰ ডাঙৰ দেশ আছে, যেনেকৈ আফগানিস্তান আছে, পাকিস্তান আছে, মায়ানমাৰ আছে, শ্ৰীলংকা আছে, নেপাল আছে, সব স্বতন্ত্ৰ দেশ, কিন্তু আমি কিয় আকৌ অখণ্ড ভাৰত বুলি কৈছোঁ? আমাৰ চিন্তা কি আছে যে প্ৰতিটো দেশ যে একে মানে এজনে ৰজা হ'ব বা এজনে প্ৰধানমন্ত্ৰী হ'ব বা এজনে ৰাষ্ট্ৰপতি হ'ব, তেনেকুৱা আমাৰ চিন্তা নাই। আমি সাংস্কৃতিক দিশত আমাৰ যে ভাৰতৰ যি সংস্কৃতি আছে, সাংস্কৃতিক দিশত এই সম্পূৰ্ণ ভাৰত এক সময়ত যি অখণ্ড ভাৰত আছিলে, এই অখণ্ড ভাৰত আকৌ আমি পাম, তাৰে সংকল্প আমি আজিৰ দিনত আমি সম্পূৰ্ণ ভাৰতবাসীয়ে আজি এটা সংকল্প দিৱস আমি পালন কৰোঁ। আৰু এই যে মানচিত্ৰ যি দেখিবলৈ পাইছোঁ, আমি সংকল্প লৈছোঁ কি, আমি যি মানচিত্ৰ দেখিবলৈ পাইছোঁ, মই এটা সংকল্প লৈছোঁ যে এই ভাৰতৰ যি চাৰিসীমা আছে, মই প্ৰতিজ্ঞা লৈছোঁ এটা বন্তি জ্বলাই যে এই ভাৰতৰ চাৰিসীমা মই ৰক্ষা কৰিম। এনেকুৱা মোৰ দৰে আৰু 10জনক মই এই যি চিন্তাধাৰা আছে, এই চিন্তাধাৰা তাৰ ভিতৰতো সোমোৱাই দি যে ভাৰতৰ যি মানচিত্ৰ আছে তাৰ ৰক্ষা কৰাৰ কাৰণে মোৰ কৰ্তব্য আছে, এনেকুৱা ভাৱ, এনেকুৱা আদৰ্শ আমি প্ৰতিজন ভাৰতবাসীৰ ভিতৰত আমি সোমাই দিম। মোৰ ভিতৰতো থাকিব আৰু 10জনৰ ভিতৰত মই সোমাই দিম। এই আশাৰে আজি ভাৰতৰ এই অখণ্ড ভাৰতৰ যি সংকল্প দিৱস আমি ইয়াতে পালন কৰিছোঁ। ভৱিষ্যতে আমি এনেকুৱা ধৰণৰ কাৰ্যক্ৰম আৰু বৃহৎ আকাৰে পালন কৰিম। আজি মই ইয়াতে উপস্থিত আছোঁ, আগন্তুক দিনত এই যি আদৰ্শ আছে আৰু মই 10জনক বুজাম, এই প্ৰতিজন 10-10কৈ যদি আনো, আজি অহাবাৰ যাতে আৰু 1-150 মানুহক লৈ পেলাই এই অখণ্ড সংকল্প দিৱস, অখণ্ড ভাৰত সংকল্প দিৱসত আমি আনিব পাৰোঁ আৰু চবে মিলি আমি বৃহৎ আকাৰে এটা কাৰ্যক্ৰম পাতিব পাৰোঁ। এই আশাৰে আজি মোৰ দুটা শব্দ ইয়াতে সমাপ্ত কৰিছোঁ।